ব্যৱহাৰ কৰিছোঁ। আমাৰ সন্মানীয় আগৰ কমিশ্যনাৰ চাৰে ৭৫টা সূত্ৰ উলিয়াইছিল। এই ৫ সূত্ৰত আমাৰ প্ৰথম সূত্ৰৰ মতে হ'ল যে অতি দ্ৰুত গাড়ী নচলাব। দ্বিতীয়টো হ'ল যে দ্বিতীয়টো হ'ল যে মদপান কৰি গাড়ী নচলাব। চতুৰ্থটো হ'ল যে ছিট বেল্ট ব্যৱহাৰ কৰি গাড়ী চলাওক। আৰু পঞ্চমটো হ'ল যে আপোনালোকে হেলমেট ব্যৱহাৰ কৰক। এই পঞ্চসূত্ৰ ব্যৱহাৰ কৰিলে নিশ্চয় আমি অসম তথা কামৰূপ জিলাত এক্সিডেণ্টৰ হাৰ ৰাখি স্বাধীনতাৰ পৰা যি ইণ্ডিপেণ্ডেণ্টক সংহতি ৰাখি আমি তিৰংগা যাত্ৰা আয়োজন কৰিছোঁ। জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ সৌজন্যত এই তিৰংগা যাত্ৰাত এৰাউণ্ড 200তকৈ অধিক বাইকে আমাৰ বাইক ৰেলী কৰিব আৰু ইয়াত 4চকীয়া বাহনো আমাৰ অসংখ্য সংখ্যকে ইয়াত অংশগ্ৰহণ কৰিছে। এই অংশগ্ৰহণৰ প্ৰাক মুহূৰ্তত আমাৰ সন্মানীয় কামৰূপ জিলাৰ উপায়ুক্ত সন্মানীয় দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াই ইয়াৰ ফ্লেগ অফ কৰিছে আৰু তাৰ লগতে আমাৰ এডিচনেল এছ পি পাঠক ছাৰ জড়িত আছে। আৰু ইয়াত আমাৰ জিলা পৰিবহণ বিভাগৰ সমূহ বিষয়ববীয়া আৰু আমাৰ ৰোড ছেফটি কমিটিৰ সমূহ বিষয়ববীয়া ষ্টেক হোল্ডাৰ ইয়াত উপস্থিত থাকি এই বাইক ৰেলী অংশগ্ৰহণ কৰিছে। এই বাইক ৰেলীৰ দ্বাৰাই এই তিৰংগা যাত্ৰাৰ দ্বাৰা আমি ৰাইজক বুজাই দিব বিচাৰিছোঁ যে 15 আগষ্টৰ আগমুহূৰ্তত আমি তিৰংগা যাত্ৰা কৰিছোঁ। একমুহূৰ্তত বুজাই দিব দিছোঁ যে কামৰূপ জিলাত যাতে ৰোড এক্সিডেণ্ট কম হয় এৱাৰনেছ দি তেখেতসকলক বুজাই দিব পাৰিছোঁ যে ইয়াত আমাৰ এক্সিডেণ্ট হাৰ কমৰ কাৰণে আমি তিৰংগা যাত্ৰা আৰু বাইক ৰেলী কৰিছোঁ।